সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে তোমালোকৰ অসমীয়া কিতাপখনৰ কবিতাৰ 5টা 100% কমন ব্যাখ্যাৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰে যিকোনো এটা ব্যাখ্যা তোমালোকৰ এই বৰ্ষৰ এক্সামত নিশ্চয় আহিবই। সো তোমালোকৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে, তোমালোকে ভালকৈ চাই থবা। সো ইয়াতে প্ৰথম ব্যাখ্যাটো দিয়া আছে, তেৱে কাম তেৱে কৰ্মী তেৱে কাৰিকৰ নিশ্চয় নিশ্চয় তেৱে বিশ্বখনিকৰ। এই ব্যাখ্যাটো এই বৰ্ষৰ এক্সামৰ বাবে খুব ইম্পৰ্টেন্ট, সো তোমালোকে এইটো মিছ নকৰিবা। ইয়াৰ এনসাৰটো হৈছে প্ৰসংগ। উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্বখনিকৰ নামৰ কবিতাৰ পৰা তুলি ধৰা হৈছে। সংগতি, এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগটো কবিয়ে উক্ত কবিতাভাগিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা, কবিতাভাগিৰ মাজেৰে কবিয়ে বিশ্বৰ সকলো কৰ্মৰ অন্তৰালত যে এক পৰম সত্তা বিৰাজমান সেই কথা উপলব্ধি কৰিছে। সকলো কাম সেই সত্তা তথা বিশ্বখনিকৰে কৰি থাকে। তেওঁক বা তেওঁৰ কামক দেখা নাপালেও সেই সত্তাৰ উপলব্ধি কৰিব পাৰে। প্ৰকৃতিৰ বিচিত্ৰ ৰূপৰ মাজত তেওঁৰে মহিমা লুকাই আছে। তেওঁই পৃথিৱীখন গঢ়ি তুলিছে, সেয়ে কবিয়ে তেওঁক বিশ্বখনিকৰ আখ্যা দিছে। সো এই ব্যাখ্যাটো এই বৰ্ষৰ এক্সামৰ বাবে খুব ইম্পৰ্টেন্ট হয়, এইটো চাই থবা নিশ্চয়। আৰু তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকে এক্সামত ব্যাখ্যা লিখোতে সদায় 3টা পইণ্টত লিখিবলৈ চেষ্টা কৰিবা। প্ৰথম পইণ্টটো হৈছে প্ৰসংগ, অৰ্থাৎ বাক্যহাৰী কোনটো কবিতাৰ পৰা লোৱা হৈছে বা কবিতাটোৰ কবিজনৰ নাম কি সেইখিনি উল্লেখ কৰিবা প্ৰসংগত। তাৰ পিছত লিখিবা সংগতি, অৰ্থাৎ বাক্যহাৰীৰ দ্বাৰা আমি এটা শব্দত কি বুজিব পাৰোঁ বা এটা শব্দত কি বুজায়। তাৰ পিছত লিখিবা ব্যাখ্যা, অৰ্থাৎ মূল ব্যাখ্যাখিনি ইয়াতে লিখি দিবা। এই 3টা পইণ্টত যেতিয়া তোমালোকে এটা ব্যাখ্যা লিখিবলৈ চেষ্টা কৰিবা তেতিয়াহে তোমালোকে সম্পূৰ্ণ মাৰ্কছ পাবা। সো এতিয়া কুৱেশ্যনছ নাম্বাৰ 2 টোলৈ। আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে, বোকাত জনমা মানুহে আজি আলোকলৈ উঠি আহে, বেলি মোৱা হয় হাঁহে। সো এই ব্যাখ্যাটো খুব ইম্পৰ্টেন্ট হয়, এইটোও ভালকৈ চাই থবা। ইয়াৰে এনসাৰটো হৈছে উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত জনতাৰ আহ্বান নামৰ কবিতাৰ পৰা তুলি ধৰা হৈছে। কবিতাভাগিৰ জৰিয়তে কবিয়ে বোকাত জন্মা পদুমে আদৰ পোৱাৰ নিচিনাকৈ আজি জনসাধাৰণ জনতাই নতুন দিগন্তৰ কাৰণে আদৰ পাবলৈ সক্ষম হোৱাৰ প্ৰসংগ উল্লেখ কৰিছে। বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগত সৌৰভ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাখি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে। মানুহৰ পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জগত কৰি তুলিছে। কবিৰ এই মনোভাৱ আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বঁটা মুখৰিত কৰি তুলিব পাৰে। সো এই ব্যাখ্যাটোও চাবা ভালকৈ। এতিয়া কুৱেশ্যনছ নাম্বাৰ 3 টোলৈ, অৰ্থাৎ 3 নম্বৰ ব্যাখ্যাটো হৈছে কুৱেশ্যনছ নাম্বাৰ 3 টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট। তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেতিয়াহ'লে এই চেনেলটোক এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিয়া, কিয়নো 2024 বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে মই এইটো চেনেলৰ যোগেদি সকলো ছাবজেক্টৰে কমপ্লিটে ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ আৰু ইম্পৰ্টেণ্ট PDF ফাইলসমূহ দি আছোঁ। সো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়া, খুবেই হেল্পফুল হ'ব। আঘোণৰ আকাশতে উৰুলি ৰাগি আছে, আঘোণৰ আকাশত ৰাগি আৰু ৰাগি। এই ব্যাখ্যাটোও খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, সো এইটোও মিছ নকৰিবা, এইটোও ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে উদ্ধৃত কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা আঘোণৰ কুঁৱলী নামৰ কবিতাৰ পৰা তুলি ধৰা হৈছে। কবিতাভাগিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰৰ আকাশত প্ৰকাশ হোৱা এক অন্যতম ৰাগিৰ কথা ব্যক্ত কৰিছে। আঘোণৰ পথাৰত কামৰ লগতে প্ৰেমানুভূতিৰ আনন্দও আছে। যিকোনো মুহূৰ্তত আৰু যিকোনো পৰিৱেশত ডেকা ডেকাৰীৰ মনত প্ৰেমানুভূতিৰ উদয় হ'ব পাৰে। আঘোণৰ পথাৰত কৰ্মৰত গাভৰুহঁতক চাই কবিৰ মনতো প্ৰেমৰ অনুৰণ জাগি উঠে। আঘোণমহীয়া পথাৰৰ ওপৰেদি বন হাঁহবোৰ উৰি যোৱা দেখিলে ডেকা গাভৰুৰ মন এক বিশেষ ৰাগিত উৰা মাৰে ভালপোৱাৰ কাষলৈ। কবিজনৰ মতে এই ৰাগি সমগ্ৰ আকাশজুৰি বিয়পি অৰ্থাৎ পৰিস্ফুট হৈ আছে। সো এই ব্যাখ্যাটো ভালকৈ চাবা। এতিয়া কুৱেশ্যনছ নাম্বাৰ 4 টোলৈ। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালোঁ, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ। সো এই ব্যাখ্যাটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু প্ৰিভিয়াছ আৰু ৰিপিট হোৱা কুৱেশ্যনছ হয়, এইটোও ভালকৈ চাই থবা। ইয়াৰ এনসাৰটো হৈছে উক্ত কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাদেৱৰ ৰচিত উভতি নহাৰ কবিতা নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে। দুখ যন্ত্ৰণাৰ মাজতো যে কবিয়ে পৃথিৱীখনক ভাল পায় সেই প্ৰসংগত কবিয়ে উক্ত কবিতাভাগিৰ অৱতাৰণা কৰিছে। পৃথিৱীখনত জন্মগ্ৰহণ কৰি কবিয়ে বহুতো সুখ যন্ত্ৰণা আদি প্ৰকাশ পাইছে। এই দুখ যন্ত্ৰণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে, অৰ্থাৎ যন্ত্ৰণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। তেওঁৰ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণাৰ মন্ত্ৰকে বাৰে বাৰে গাইছে। কবিয়ে জানে জীয়াই থকাটো এটা ধেমালি মাত্ৰ খন্তেকীয়া, এদিন সকলোৱে পৃথিৱী এৰি যাব লাগিব। সেয়ে যন্ত্ৰণাৰ দুগ্ধ খন্তেকীয়া জীৱনটো কবিয়ে দুখময় কৰি তুলিব নোখোজে। যন্ত্ৰণাৰে পৰিপূৰ্ণ এই পৃথিৱীখনলৈ কবিয়ে বাৰে বাৰে উভতি আহিব নোৱাৰে। তেওঁ এবাৰে এই জীৱনৰ খেল ধেমালি খেলিব সুযোগ পাইছে বুলি কবিতাংশত বুজাইছে। সো এইটোও ভালকৈ চাই থবা। এতিয়া কুৱেশ্যনছ নাম্বাৰ 5 টোলৈ। বিশ্বৰ যত কৰ্মীৰ দল, তেজ ঢালি গাৰে প্ৰাসাদ উজ্জ্বল, মায়াপুৰী মানৱৰ কাঠমিস্ত্ৰীৰ ঘৰ। সো এই ব্যাখ্যাটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু এই বৰ্ষৰ এক্সামত অহাৰ খুবেই চান্স আছে, সো এইটোও ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে প্ৰশ্নবৃদ্ধত কবিতাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাৰ পৰা তুলি ধৰা হৈছে। কবিতাভাগিৰ মাজেৰে কবিয়ে শ্ৰমজীৱী জনতাৰ প্ৰতি প্ৰশস্তি প্ৰকাশ পাইছে।
কাঠমিস্ত্ৰীসকল কৰ্মঠ নিপুণ শিল্পী তেওঁলোকে কঠিন একা-বেকা কাঠত আনি দিয়ে এক নতুন ৰূপ অকণো জিৰণি নোলোৱাকৈ খাটি কঠিন কাঠেৰে সাজে নিত্য ব্যৱহাৰ্য সামগ্ৰীবোৰ কপালৰ ঘাম মাটিত পেলাই দেহৰ তেজ পানী কৰি তেওঁলোকে সমাজৰ সচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে নিৰখ আৰু কঠিন কাঠক ৰান্দা বাটালি মাৰি তেওঁলোকে গঢ়ি দিয়ে পৃথিৱীৰ মানুহৰ বাবে মায়াপুৰী হাদ্ৰিক প্ৰসাদ অথচ সেই মিস্ত্ৰীসকল জীৱনৰ অৱস্থা শোচনীয় অভাৱত জুৰুলা সেই মৰ্মান্তিক অৱস্থাটো কবিতা ভাগিৰ মাজেদি ফুটি উঠিছে সো এই ব্যাখ্যাটো ভালকৈ চাবা আৰু তোমালোকক মই এটা ব্যাখ্যা এক্সট্ৰাকৈ দি থৈছো তোমালোকে পাৰিলে এই ব্যাখ্যাটো চাই থবা এটো খুব ইম্পৰ্টেন্ট হয় কোনোবা আহিব মোৰ দৰে কোনো দিনা মোৰ হুৰতে বাজিব নতুন বিনা ওহো হেয়া হ'ব নতুন মানুহ সেই দিনো হ'ব নতুন দিন মোৰ তাত একো নাথাকে চিন সো ইয়াৰ এনসাৰটো হৈছে উক্ত কবিতা ভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাদেৱৰ ৰচিত উভতি নহাৰ কবিতা শীৰ্ষক কবিতাৰ পৰা তুলি ধৰা হৈছে কবিয়ে পৃথিৱীখনলৈ পুনৰ উভতি নহাৰ প্ৰসংগত এই কবিতা ভাগে উল্লেখ কৰিছে প্ৰকৃতিৰ নিয়ম অনুসৰি কবিয়ে পৃথিৱীখনত জন্ম গ্ৰহণ কৰিছে পৃথিৱীখনক ভাল পাই বাবে কবিয়ে দুখ যন্ত্ৰণা পাহৰি হাঁহি হাঁহি জীৱন অতিবাহিত কৰিছে কিন্তু কবি বাস্তৱত বিশ্বাসী কবিয়ে পৃথিৱীৰ পৰা এদিন যাব লাগিব এই কথা মৰ্মে তেওঁ উপলব্ধি কৰে সংসাৰত তেওঁ বহু কাম কৰি গৈছে জীৱনকালত তাৰ কেতবোৰ স্বীকৃতিও পাইছে তেওঁৰ মৃত্যুৰ পাছত তেওঁক অনুকৰণ কৰি উত্তৰ প্ৰজন্মই হয়তো বহুতো কাম কৰিব তথাপি তেওঁৰ চিন্তাত নাথাকিব মাথোন নতুন ধ্যান ধাৰণা আৰু এক নতুন দিনৰ বা নতুন যুগৰ সূচনা সো এই ব্যাখ্যাটো খুব ইম্পৰ্টেন্ট হয় এইটো ভালকৈ চাই থবা আৰু আজিৰ এই ভিডিঅ'ত মই যিমানবিলাক ব্যাখ্যা আলোচনা কৰিছো গোটেইবিলাকেই খুব ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে আৰু ইয়াৰে যিকোনো এটা ব্যাখ্যা তোমালোকৰ এই বৰ্ষৰ এক্সামত আহিবই সো তোমালোকে যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় অসম বন্দে মাতৰম